উজনি অসমৰ মহাপ্ৰলয়ৰ আঁৰত কাৰ হাত, প্ৰকৃতিৰ ক্ষোভ নে মানুহৰ লোভ, ক্লাউড বাষ্ট নে কয়লা চিণ্ডিকেট, নিটৰ পেপাৰ লিকৰ পিছত এইবাৰ বান লিক। ইতিহাসৰ অন্যতম ভয়ংকৰ এই বানে কাঢ়ি নিলে বহু মূল্যৱান জীৱন, ধ্বংস কৰিলে হাজাৰ হাজাৰ পৰিয়ালৰ সপোন। কিন্তু এই বান প্ৰকৃতিৰ ক্ৰোধ নে মানুহৰ লোভৰ ফল? প্ৰথমে কোৱা হৈছিল নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলতে সংঘটিত হৈছে এই প্ৰবল বান। কিন্তু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সেই কথা নাকচ কৰিলে। তেন্তে প্ৰকৃত কাৰণ কি? এই সময়তেই বিধায়ক অখিল গগৈৰ বিস্ফোৰক অভিযোগ। অবৈধ পাহাৰ খনন, গোপন কয়লা খনন আৰু চিণ্ডিকেট ৰাজৰ ফলতেই উজনি অসমত হ'ল এই ভয়ংকৰ বান। তেওঁৰ দাবী, অসমৰ একাংশ মন্ত্ৰী আৰু শাসকীয় দলৰ প্ৰভাৱশালী লোকৰ পৃষ্ঠপোষকতাত চলি থকা অবৈধ পাহাৰ খনন আৰু কয়লা চিণ্ডিকেটৰ ফলতেই উজনি অসমৰ বানে অধিক ভয়াৱহ ৰূপ ল'লে। সেই গোটেই পানী এইবাৰ বানপানীৰ লগত একেলগতে যেতিয়া বাৰম্বাৰ বৰষুণ হ'ল, 10 ঘণ্টা 15 ঘণ্টা বৰষুণ হ'ল, পাহাৰ খহিবলৈ আৰম্ভ কৰিলে। এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাকো নামি আহিলে। তদুপৰি কি কৰিছিলে যে একদম এই সময়খিনিত আমি দেখিছিলোঁ যে আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ মাটিটো তাৰ পৰা আনিছিলে, নাগালেণ্ডৰ এই পাহাৰৰ পৰা। গতিকে পাহাৰবিলাক ভাঙি চিঙি শেষ। তৃতীয় কামটো কি কৰিছিলে, নাগালেণ্ডৰ পৰা নামি অহা যিমান নদী আছে সব নদীৰ মোহনাৰ পৰা, মুখখনৰ পৰা কি কৰিছিলে, আমাৰ ইয়ালৈ গোটেই শিল বা বোল্ডাৰবিলাক এক্সট্ৰেক্ট কৰিছিলে। বিহুবৰ শিল আৰু কয়লাৰ কাৰণে কুখ্যাত, বিখ্যাত। এতিয়া বিখ্যাত আছিলে আগতে, এতিয়া কুখ্যাত। তো এই যে আমাৰ MLA মিনিষ্টাৰ, আমাৰ এই অঞ্চলৰ MLA কেইজন জড়িত, আমাৰ সুশান্ত বৰগোহাঁই, তেওঁ এদিন মোক একদম সন্মুখত দিছপুৰত আদিত্য বিক্ৰম বুলি আমাৰ ইয়াত এজন DC আছিলে, সেই DCজনৰ সন্মুখত মোক কৈছে যে মই এই কয়লা চিণ্ডিকেটৰ পৰা মাহেকত 5 লাখকৈ লওঁ। পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, তাৰপাছত আমাৰ শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, এইবিলাক মানুহে ইয়াৰ পৰা চিণ্ডিকেট কৰি ইয়াৰ পৰা অবৈধ কৰ লৈ কি কৰিছিলে, এনেকুৱা গোটেই অবৈধ কয়লা খনন কৰি নাগালেণ্ডৰ পৰা আনি গোটেই নাগালেণ্ডৰ পাহাৰৰ তলবিলাক একেবাৰে ফুপুলা কৰি তাত হ্ৰদ সৃষ্টি কৰি দিছিলে। আৰু তাৰ পানীটো এতিয়া বৰষুণ দিয়াৰ লগে লগে একে ছাটতে নামি আহিছে। দ্বিতীয়টো কি জানেনে? তৃতীয়টো, প্ৰথমটো হ'ল বৰষুণ, অতিমাত্ৰা বৰষুণ। দ্বিতীয়টো হ'ল এই পাহাৰবিলাক ভাগি পৰিলে, কাৰণ তাৰ ভিতৰত ফুপুলা কৰি পেলালে কয়লা খানি। তাৰ লগত বোল্ডাৰ এক্সট্ৰেকশ্যন নদীবিলাকৰ পৰা, তাৰ লগত আকৌ মাটি খানি পেলালে গোটেই পাহাৰবিলাকৰ পৰা। এইটো দ্বিতীয়। আৰু 3 নম্বৰ কাৰণটো কি জানেনে? বহুতে লুকুৱাব খোজে, কিন্তু আচল কথাটো হ'ল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি আমাৰ দিখৌ নদীৰ ওপৰত নাগালেণ্ডে এটা প্ৰজেক্ট বনাই আছে। দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি এটা প্ৰজেক্ট বনাই আছে, পাৱাৰ প্ৰজেক্ট, হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট, নদী বান্ধ বনাই আছে। সেই নদী বান্ধত কেইবাশ স্কোৱাৰ কিলোমিটাৰ, মানে কি কয়, আগফালে পানীটো ৰখাই আছে। মই একদম কনফাৰ্ম, যদিও মই চাবলৈ যোৱা নাই, ইতিমধ্যে আপোনালোকে MOEF মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ হেৰিয়াত দেখিব যে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তাত আচলতে নদী বান্ধ নিৰ্মাণৰ কাম চলি আছে, 3rd ফেজটো। মই নিশ্চিত যে দিখৌ নদীৰ সেই নদী বান্ধৰ পানীখিনিও বনাই থকা সময়ত জমা হোৱা পানীখিনিও একেলগতে এৰি দিবলগীয়া হ'ল। সেইকাৰণে নদী বান্ধৰ পানী, কয়লা খনিৰ পানী, বৰষুণৰ পানী সব মিলি নদীবিলাক ইতিমধ্যে বাম হৈ গ'ল। কয়লা খানি আৰু শিল খনাৰ কাৰণে নায়েই, আৰু নদীবিলাক একেবাৰে নাইকিয়া হৈ গ'ল। আৰু এইবিলাকত আমাৰ স্থানীয় বিধায়ককেইজনে গোটেই কামটো কৰে। মই নাম নকওঁ স্থানীয় বিধায়ককেইজনক। এতিয়া যাৰ যাৰ সমষ্টিত এইবিলাক ক্ষতি হৈছে, তাৰ স্থানীয় বিধায়কবিলাকৰো এইবিলাকৰ লগত জড়িত। তাৰ লগত হয়, সেইদিনা মই এইবিলাক কথা উলিয়াই দিওঁ বুলি কৈ দিওঁ বুলি ভাবি মোক বিধানসভাত কথা ক'বলৈ নিদিলে। সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা, এই আটাইবিলাকে কমিশ্যন খায়। আৰু কোনে? শদিয়াৰ MLA জন। আজি সেই তেওঁলোকৰ লোভীয়া দৃষ্টিৰ কাৰণে, তেওঁলোকৰ লুণ্ঠনৰ কাৰণে আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখন খতম হৈ গৈছে। এঘৰ মানুহৰ কোটি টকা লোকচান হৈছে, কোটি টকা।
কোনো মানুহে বিশ্বাস কৰিব নোৱাৰিব যি দেখা নাই যে এটা পঞ্চায়ত সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। সম্পূৰ্ণ ঘৰ, খেতি মাটি, ভিতৰত থকা বস্তু, গাড়ী, মটৰচাইকেল, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, চব, ফ্ৰিজ, টিভি চব শেষ কৰি পেলালে। নাই আৰু একো নাই, খতম। আৰু ঘৰ দুৱাৰবিলাক চব পানী সোমাই বৰবাদ হৈ গ'ল।